এই মুহূৰ্তত জনাইছোঁ এটি ব্ৰেকিং নিউজ। পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে বিজেপিয়ে। বেয়াকৈ মুখ থেকেচা খালে এইবাৰ গৌৰৱ গগৈয়ে। বৃহৎ পৰাজয় বৰণ এইবাৰ গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰী হোৱাৰ সপোন কলিতে মহৰিলে গৌৰৱ গগৈৰ। আৰু সঁচা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জিকিছে এইবাৰ বিজেপি। বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ এইবাৰ গৌৰৱ গগৈৰ। হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত এইবাৰ পৰাস্ত হৈছে গৌৰৱ গগৈয়ে। যোৰহাট সমষ্টিত জিলিকিল এইবাৰ পদুম। বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ হিতেন্দ্ৰনাথ গোস্বামীৰ। বেয়াকৈ মুখ থেকেচা খাইছে এইবাৰ গৌৰৱ গগৈ। আৰু পুনৰবাৰ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। গৌৰৱ গগৈৰ বৃহৎ পৰাজয় বৰণৰ খবৰ আহি পৰিছে। বেয়াকৈ মুখ থেকেচা খালে এইবাৰ গৌৰৱ গগৈয়ে। আৰু গৌৰৱ গগৈৰ বৃহৎ পৰাজয় বৰণৰ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰী হোৱাৰ সপোন কলিতে মহৰিলে গৌৰৱ গগৈৰ। সঁচা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী। বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ এইবাৰ গৌৰৱ গগৈৰ। জনাইছোঁ পৰৱৰ্তী খবৰ। এইবাৰ 15 বছৰীয়া শাসন অৱসানৰ দিশে এইবাৰ বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জিকিছে বিজেপি। বংগত হিমন্ত বিশ্বই নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰতিটো সমষ্টি হ'ল গেৰুৱা। পশ্চিমবংগতো চলিল এইবাৰ মামা মেজিক। আৰু উত্তৰ পূবৰ ৰাজনীতিৰ ৰজা এইবাৰ হিমন্ত বিশ্ব শৰ্মা। মিয়াৰ ৰাজনীতিৰ যাদু চলিল নেকি বিজেপিৰ। অসমত হেট্ৰিক হোৱাৰ দিশে এইবাৰ বিজেপি। অসমৰ প্ৰতি ঘৰে স্থান দখল কৰা হিমন্ত মাইক্ৰ' মেনেজমেণ্টৰ বিজয়। আৰু মমতাৰ পশ্চিমবংগত এইবাৰ বিজেপিৰ চুনামি দেখিবলৈ পোৱা গৈছে। পশ্চিমবংগত ধূলিত টিএমচি আৰু মূৰে কপালে হাত দিলে এইবাৰ মমতা বেনাৰ্জীয়ে। একক সংখ্যাগৰিষ্ঠতা লাভৰ দিশে এইবাৰ বিজেপি। 195খন আসনত বিজেপিৰ বৃহৎ অগ্ৰগতিৰ খবৰ আহি পৰিছে এই মুহূৰ্তত। আৰু 91খন আসনত অগ্ৰগতি টিএমচিৰ। পশ্চিমবংগত 294খন আসনৰ বাবে হৈছিল নিৰ্বাচন। আৰু ইয়াৰ পৰাই বিজেপিয়ে লাভ কৰিছে কেতবৰ আসন। বিজেপি লাভ কৰিছে 195খন আসন। আৰু ইয়াৰ বিপৰীতে টিএমচিয়ে লাভ কৰিছে মাত্ৰ 91খন আসন। আৰু EVM পহৰা দিও বিজেপিৰ গতি ৰুধিব নোৱাৰিলে মমতা বেনাৰ্জীয়ে। আৰু 15 বছৰীয়া শাসন অৱসানৰ দিশে গতি কৰিছে নেকি এইবাৰ। বংগত হিমন্ত বিশ্বই নিৰ্বাচনী প্ৰচাৰ চলোৱা প্ৰতিটো সমষ্টিত হ'ল গেৰুৱা। পশ্চিমবংগতো চলিল এইবাৰ মামা মেজিক। উত্তৰ পূবৰ ৰাজনীতিত এইবাৰ ৰজা হৈছে হিমন্ত বিশ্ব শৰ্মা। পুনৰবাৰ বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। আৰু মিয়াৰ ৰাজনীতিৰ যাদু চলিল নেকি এইবাৰ বিজেপিৰ। তাক লৈ তাৰ চৰ্চা তুংগত উঠিছে। আৰু অসমত হেট্ৰিক হোৱাৰ দিশে এইবাৰ বিজেপি। পুনৰ চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। জনাইছোঁ পৰৱৰ্তী খবৰ। এইবাৰ ৰাজ্যত নতুন ৰূপত আহিব বিজেপি। পূৰ্বতকৈ কঠোৰ ৰূপত চলিব এইবাৰ একশ্যন। কাইলৈৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব বৃহৎ একশ্যন। এতিয়াই এৰক আপুনি বনাঞ্চল, অন্যথা বিপদ নিশ্চিত। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে যদিহে বিজেপি চৰকাৰ পুনৰ ক্ষমতালৈ আহে তেন্তে বনাঞ্চল খালী কৰা হ'ব। আৰু ৰাজ্যত ধাৰাসায় হৈছে বিৰোধী। নচলিল এইবাৰ গৌৰৱৰ যাদু। মিয়া সমষ্টিতহে ভাল ফলাফল দেখুৱাইছে কংগ্ৰেছে। পৰাজয় স্বীকাৰ কৰি এইবাৰ দুখিত হৈ পৰিছে গৌৰৱ গগৈ। অসমত নচলিল এইবাৰ ওৱেচিৰ যাদু। সংখ্যালঘু ৰাইজে নস্যাৎ কৰিলে AIUDF। আৰু এইবাৰ ৰাজ্যত নতুন ৰূপত আহিব বিজেপি। পূৰ্বতকৈ কঠোৰ ৰূপত চলিব একশ্যন। আৰু কাইলৈৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব একশ্যন। বিজেপিয়ে জয়লাভ কৰাৰ পিছত এতিয়া সমষ্টিয়ে বিজেপিৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে। ইটোৰ পিছত সিটো সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বৃহৎ জয়লাভৰ খবৰ আহি পৰিছে। আৰু যোৰহাট সমষ্টিত গৌৰৱ গগৈৰ বিৰুদ্ধে এইবাৰ হিতেন্দ্ৰনাথ গোস্বামীৰ বৃহৎ জয়লাভৰ খবৰ আহি পৰিছে। ধেমাজি সমষ্টিত ডক্টৰ ৰণোজ পেগুৰ বৃহৎ জয়লাভ। মাজুলী সমষ্টিতো এইবাৰ বিজেপি প্ৰাৰ্থী ভুৱন গ্ৰামৰ জয়লাভৰ খবৰ আহিছে। জাগিৰোড সমষ্টিত পীযুষ হাজৰিকাৰ জয়লাভৰ খবৰ আহি পৰিছে। আৰু দেৰগাঁও সমষ্টিত মৃদুল কুমাৰ দত্তৰ জয়লাভ। আনফালে নিউ গুৱাহাটীত ডিপ্লু ৰঞ্জন শৰ্মাৰ বৃহৎ জয়লাভৰ খবৰ আহি পৰিছে। আৰু এইবাৰ পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িব। ডিমৌ সমষ্টিত সুশান্ত বৰগোহাঁইৰ জয়লাভৰ খবৰ আহিছে। আৰু সমষ্টিয়ে বিজেপিৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছক ধূলিসাৎ কৰি বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত বিজেপিয়ে জয়লাভ কৰাৰ খবৰ আহিছে। আৰু এইবাৰ ৰাজীৱ ভৱনত নিৰ্মম পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ
বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত বিজেপিয়ে জয়লাভ কৰাৰ খবৰ আহিছে আৰু খুলি লৈ গ'ল বিজয় উৎসৱৰ বাবে অনা লাইটবোৰো। বিজয় উৎসৱ পাতিবলৈ যোগাৰ কৰিছিল বিভিন্ন সা সামগ্ৰী আৰু নিৰ্বাচন ফলাফলৰ পিছতে এইবাৰ কংগ্ৰেছৰ এই দুৰৱস্থা দেখিবলৈ পোৱা গৈছে। ৰাজীৱ ভৱনত এইবাৰ নিৰ্মম পৰিৱেশৰ সৃষ্টি হ'ল আৰু আনফালে পশ্চিমবংগতো বৃহৎ সংখ্যক ব্যৱধানৰ ভোটত জিকিছে বিজেপি, ধূলিসাৎ হৈ পৰিছে মমতাৰ TMC বাহিনী।